নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈছো টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সন্দৰ্ভত টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ পৰীক্ষা অনুষ্ঠিত হোৱা কথা আছিল 29 ডিসেম্বৰ তাৰিখে তে 29 ডিসেম্বৰত পৰীক্ষা হোৱাটো সম্ভাৱনা নাই এই কাৰণে নাই বুলি জনাইছো কাৰণ একাংশ প্ৰাৰ্থীয়ে হাইকোৰ্টৰ এটা কেছ ধৰিছিল আৰু সেই হাইকোৰ্টৰ কেছত তেওঁলোকৰ মূল বিষয়বস্তু আছিল যে গণিত বিষয়টো যেটো অন্তৰ্ভুক্ত কৰা হ'ল পৰীক্ষাৰ প্ৰাক মুহূৰ্তত পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত যেটো সিলেবাস হলনি কৈ দিয়া হ'ল মানে গণিত বিষয়টো অন্তৰ্ভুক্ত কৰা হ'ল এই কথা তাত উল্লেখ কৰিছে যে গণিত বিষয়টো অন্তৰ্ভুক্ত কৰাৰ কাৰণে সময় দিয়া নহলে মেইনলি পঢ়িবলৈ সময় দিয়া নহলে মাত্ৰ 20 দিন মান সময় দিছিল যেটো 20 দিনত এটা সিলেবাস কমপ্লিট নহয় কাৰণ মেথছৰ লিখে এটা সিলেবাস কমপ্লিট কৰিব কাৰণে মিনিমাম 1 মাহ সময় লাগে বা ম্যাক্সিমাম 2 মাহ মান সময় লাগে এটা কথা হ'ল যে মাত্ৰ 15-20 দিন সময়ত তেওঁলোকে কভাৰ কৰিব নোৱাৰে গোটেই সিলেবাসটো বাকিখিনি আছে বাকিখিনি কথাটো মই ক'বলৈ যাব এইখিনি কাৰণে সময় পালে কিন্তু মেথছৰ কাৰণে একেবাৰে তেওঁলোকে সময় পোৱা নাছিল কাৰণ নতুনকৈ সিলেবাস যেটো তাত অন্তৰ্ভুক্ত কৰিলে এডভাৰটাইজমেন্টৰ এটা পইণ্টৰ উল্লেখ আছিল যে এই নিযুক্তি প্ৰক্ৰিয়া চলি থকা সময়ছোৱাত সিলেবাস হলনি হওক বা অন্যান্য যিসমূহ ক্ৰাইটেৰিয়া আছে সেইখিনি হলনি কৰিব নোৱাৰিব সেই নিযুক্তি প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত বেলেগ কথা আৰু চেঞ্জ কৰা কিন্তু নিযুক্তি প্ৰক্ৰিয়া চলি থকা সময়ছোৱাত পাঠ্যক্ৰম এপ্লাই কৰাৰ পিছত কোন ধৰণৰ এনেকুৱা সিলেবাস হওক বা অন্যান্য কিবা হওক এবোৰ চেঞ্জ কৰিব নোৱাৰিব কিন্তু এতিয়া এপ্লাই কৰাৰ পিছত যেটো সিলেবাসটো চেঞ্জ কৰি দিয়া হ'ল পাঠ্যক্ৰম এপ্লাই কৰিলে তাৰ পিছত কি কৰিলে সিলেবাসটো চেঞ্জ কৰিলে গতিকে এই সিলেবাস চেঞ্জ কৰা ঘটনাক লৈ ইতিমধ্যে প্ৰতিকে প্ৰকাশ কৰিলে পাঠ্যক্ৰমে যাৰ ফলত এতিয়া এই নিযুক্তি প্ৰক্ৰিয়াটো পিছুৱাই দিবলৈ মানে হাইকোৰ্টে ইতিমধ্যে নিৰ্দেশ দিছে শিক্ষা বিভাগক যে 15 দিন মান পিছুৱাই দিব লাগে 15 দিন পিছুৱাই দিয়া মানে বিহু পিছলৈ গুচি যোৱা তে বিহু পিছত পৰীক্ষা অনুষ্ঠিত হ'ব নহব এটো এতিয়া 100% নিশ্চিতকৈ ক'ব নোৱাৰে এটা কাৰণ ইতিমধ্যে ডিএসসিৰ ফালৰ পৰা ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা কোনৰ জাননী প্ৰকাশ কৰা নাই যদিও মই জনাবো যে জানুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা খুব কম আছে মানে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এতিয়া জানুৱাৰীৰ পিছতে আহি গ'ল হাই সেকেন্ডাৰী পৰীক্ষা মেট্ৰিকৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনাই নাই গতিকে ফেব্ৰুৱাৰী মাহত পৰীক্ষাটো নহৈ গতিকে মাৰ্চলৈ হয়তো যাব পাৰে মাৰ্চত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে যদি মাৰ্চ মাহত নহয় মানে মাৰ্চ মাহত যদি মানে ধৰক এটা ইলেকশ্যন যেটো আহি আছে পঞ্চায়ত নিৰ্বাচন যেটো আহি আছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে হয়তো 2 দিন পিছুৱাই দিব পাৰে গতিকে তেনেকৈ পিছুৱাই থাকিলে মানে হয়তো এপ্ৰিল মে বা জুন এনেকুৱা মান পাই যাবগে পাৰে কাৰণ পৰীক্ষা এবাৰ পিছুৱাই দিয়া মানে বহুত পিছুৱাই গুচি যোৱা কাৰণ এই নিৰ্দিষ্ট ডেটটো ঘোষণা কৰাৰ অৰ্থ এটাই আছিল যে পিছৰ যিখিনি কাম কাজ আছে নিৰ্বাচন হওক তাৰপিছত টেট যেটো ৰিক্ৰুটমেন্ট প্ৰচেছটো যেটো আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 মে নিযুক্তি দিয়া কথা যেটো উল্লেখ কৰিছিল 10 মে নিযুক্তি দিবলৈ হলে পৰীক্ষাটো আগতেকৈ অনুষ্ঠিত হ'ব লাগিব এই 10 মে আগতে অনুষ্ঠিত হ'ব লাগিব গতিকে 10 মে আগত যদি অনুষ্ঠিত হ'বলৈ হয় তেতিয়া হলে মাৰ্চত পৰীক্ষাটো অনুষ্ঠিত কৰি এপ্ৰিলৰ ৰিজাল্ট দিব লাগিব আৰু এপ্ৰিলৰ শেষত মেৰিট লিষ্ট পাবলিশ কৰিব লাগিব এনেকুৱাকৈ প্ৰচেছত কৰিলেহে 10 মে নিযুক্তি দিব পাৰিব 10 মে নিযুক্তি দিবলৈ হলে এইখিনি কাম আগতেকৈ হ'ব লাগিব মানে মে আগত হ'ব লাগিব পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰিজাল্ট আউট কৰিব লাগিব গতিকে তাৰ কাৰণে ইতিমধ্যে শিক্ষা বিভাগে এটা সিদ্ধান্ত লৈছিল যে ডিসেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ সমস্যা নহয় নিৰ্বাচন ঠিকে চলি গ'ল লগতে হাই স্কুল হাই সেকেন্ডাৰী পৰীক্ষাটো অনুষ্ঠিত হ'ল বাকি যিসমূহ কাম কাজ আছে চৰকাৰী কাম কাজ সেইসমূহ হৈ গ'ল গতিকে কথা হ'ল যে এই যিখিনি কাম মানে আছে এতিয়া পেন্ডিং হৈ আছে গতিকে এই কামখিনিৰ মাজত পৰীক্ষাটো অনুষ্ঠিত কৰিব নকৰিব সেই সম্পৰ্কে এতিয়া বৰ্তমানলৈকে ডিএসসি ফালৰ পৰা কোনো জাননী প্ৰকাশ কৰা নাই যদিহে পৰীক্ষাটো অনুষ্ঠিত কৰিব বিচাৰে তেতিয়াহলে জানুৱাৰী মাহতে কৰিব লাগিব জানুৱাৰী 15-20 তাৰিখৰ ভিতৰত হয়তো কৰিব লাগিব নহলে তো একেবাৰে পিছলৈ গুচি যাব মাৰ্চলৈ হয়তো গুচি যাব পাৰে গতিকে এতিয়ালৈকে সেইখিনি তথ্য অহা নাই যদি মই আপোনাক জনাইছো যে আপোনালোকে যিসকলে প্ৰিপাৰেচন কৰি আছে তেনে কৰি থাকক যে পৰীক্ষা পিছুৱাই দিয়া মানে যে আপোনালোকে বহি দিব আকৌ পৰীক্ষাৰ কাৰণে আকৌ ক'ব যে আকৌ ডেট পিছুৱাই দিয়ক এনেকুৱা নহয় আচলতে এবাৰ ডেট পিছুৱাই দিয়াৰ পিছত দ্বিতীয়বাৰ নহ'ব আৰু যদি ডেটটো পিছুৱাই দিয়ে তেতিয়াহ'লে যিসকলে এপ্লাই কৰিব পৰা নাছিলে ধৰক কোনোবা এপ্লাই কৰিব পৰা নাছিলে এটা কাৰণে নাই পৰা তেওঁলোকৰ বিএটো কমপ্লিট হোৱা নাছিলে বিএটো কমপ্লিট যেটো হ'বগে তেওঁলোকৰ ৰিজাল্ট যেটো আউট কৰিব দিয়ে সেই সকলকো এপ্লাই কৰাৰ সুযোগ হয়তো দিব লাগিব কাৰণ তেওঁলোকে হয়তো মানে ন্যায়ালয় কাষ চাপিলে তেওঁলোককো এপ্লাই কৰাৰ সুযোগ দিব কাৰণ ডেট পিছুৱাই দিয়া হ'ল হেতু একাংশ সুবিধা লব
গতিকে সুবিধা লোৱা মানে আৰু কেণ্ডিডেট বাঢ়িব এতিয়া যিখিনি কেণ্ডিডেটে ইতিমধ্যে এপ্লাই কৰিছিলে এতিয়া আপোনালোকৰ ওচৰত কেণ্ডিডেট আছিলে প্ৰায় 45জন কেণ্ডিডেট আছিল তাৰে বহুতে হয়তো পৰীক্ষা দিব পৰা মানে পৰীক্ষা দিলেও তেওঁলোক উত্তীৰ্ণ হ'লেও কাৰণ চাকৰি লাভ নকৰিলেহেঁতেন কাৰণ তেওঁলোকেতো এতিয়ালৈকে BEd কমপ্লিট কৰিব পৰা নাই ডিচেম্বৰত ৰিজাল্ট ঘোষণা কৰা কথা আছিলে ডিচেম্বৰত কাৰোবাৰ ৰিজাল্ট ওলাব কাৰোবাৰ হয়তো নোলাবও পাৰে কাৰোবাৰ হয়তো জানুৱাৰীত ওলাব পাৰে গতিকে জানুৱাৰীত ওলোৱা মানে তেওঁলোকে সেই সুযোগটো লাভ কৰা এতিয়া পৰীক্ষা পিছুৱাই দিয়া মানে এপ্লাই যিটো ডেটটো এক্সটেণ্ড কৰি দিয়া হ'ব দিয়ে এপ্লাই কৰা আকৌ ৱেবছাইট খুলি দিব লাগিব কাৰণ প্ৰাৰ্থীসকল যিটো উত্তীৰ্ণ হ'ব গতিকে তেওঁলোকেতো বিচাৰিবই বহুতে এতিয়া এপ্লাই কৰা নাছিল তেওঁলোকেতো ৰিজাল্ট আউট কৰাৰ পিছত বিচাৰিব কাৰণ পৰীক্ষা যিটো পিছুৱাই দিয়া হ'ল গতিকে এই কথাখিনি ইতিমধ্যে সময়তে গম পোৱা যাব কাৰণ কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰ্টেলটো ৰিঅপেন কৰে নে নকৰে কাৰণ পৰ্টেলটো ৰিঅপেন কৰিবৰ কাৰণে বহুতে চেষ্টা কৰি আছে গতিকে ৰিঅপেন কৰিলেই যিসকল কেণ্ডিডেটক আগতে এপ্লাই কৰি দিলে কোনোবাই ধৰক এতিয়া এই ৰিজাল্ট যিটো তেওঁলোকে আউট কৰিব গম পায় তেওঁলোকে ৰিজাল্টটো আউট নকৰা আগতে তেওঁলোকে কি কৰিলে এপ্লাই কৰি দিলে গতিকে তেওঁলোকৰ চান্সটো আহি যাব তেওঁলোকৰ কাৰণে ভাল খবৰ হ'ব পাৰে গতিকে এই কথাবিলাক আপোনালোকে নিশ্চয় জানে গতিকে মই বিশেষ বহলাই নকওঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব আজি উচ্চ ন্যায়ালয়ৰ মহাধিবক্তাই কি ধৰণৰ মন্তব্য কৰিছিলে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সন্দৰ্ভত যিটো চিলেবাছ সলনি কৰাক লৈ তেখেতে মন্তব্য কৰিছে পৰীক্ষা পিছুৱাই দিয়া সম্পৰ্কত কি কৈছে মই সেই মন্তব্য শুনাব বিচাৰিছো and may further be pleased to direct the respondents authorities to defer the TET cum recruitment test and thereby provided sufficient time to the petitioner to prepare the same. If that be the case, the examination is fixed on 29. Question paper, everything is all set. I do not want to argue on merit now. If they want 15 days more, I am going to consider. Then it's okay because I do not want to derail also. Yes. But Yes. otherwise, situation 15 days, is no problem. Immediately after Magh Bihu. only grievance expressed by these few petitioners. So I do not want to. I feel I am in their shoes because if it's mathematics, I need more time for preparation. Others, So it's okay. actually, yesterday the standing council who appeared Yes. actually. I do not want to derail the process, but some things are in their favor. Then definitely, Lordship. So Certainly, that is that's why I on merit, indicated. I will not make any submission. That will So, do, Your Lordship. Your then- Lordship will close it with that direction. Yes. Then 15 days. 15 days. So obviously it will go beyond Bihu. Beyond Days. Minimum 15 days. Okay. Heard Mr. S. Borthakur. You are challenging this. No, Your Lordship. Because see, this is a case of 7,249 vacant. Lordship, Lordship, That your conduct Lordship, also is a factor Lordship, Lordship. for derailing any process. Last date was over, you submitted your I application, you waited along with this criteria for selection of graduate teacher, 140 marks. Now, appropriate and reprobate is not possible. Lordship, no, not, the question of Your Lordship, appropriate and reprobate. Hot does and not- cold at the same time. No, 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 yes, no, but yeah. in the notice, yes, incorporating 15 marks. Lordship. That's why I am submitting. Your Because Lordship. otherwise your conduct shows that you were ready. Lordship. Lordship. For that, we are not considering any interim relief. Lordship. You were ready. No, so far as Your Lordship. You have chosen to wait. Lordship, so far as that's why Your Lordship, that's my alternative argument. That is So, not a now case your made lordship- out for any on the first day. Lordship, otherwise Your Lordship, if examination Yes, is madam, held- what is this introduction of 15 marks? Today, matter has came for Does the it first time. Go Lordship. in conformity with the recent to 5 judges constitution bench? And your lordship, impugn notice dated is. Madam. Does it go in conformity with recent to constitution bench judgment? Are you aware of the 2 recent constitution bench judgments? Manjusri was upheld. No, that is old. No, Manjusri was upheld, Your Lordship, in the constitution. This Prakash or Karan Pathak and Sivananda, both are 5 judges. Are you ready?
to supplement your submission on the basis of these two constitutional bench judgment. Lordship, kindly, regarding this matter, Your Lordship, I need to go through the judgment, Your Lordship. So kindly tomorrow, matter may list. We can give at least tomorrow, at best tomorrow. That's all. Lords. It appears otherwise. Introduction of 15 marks is a change in the game of the rule. The game has been played already. Date has been given, Your Lordship, already. Last And date was thereafter, over. Your Lordship, yes, Your Lordship. Everybody Date has already been over. appeared. Yes, already. Everybody submitted their application. Application. The question is, suppose somebody is strong in mathematics, He will not oppose it. he might not have applied. Had it been known to him, yes, 15% mathematics, I'll score 15%. Confident. Then he is deprived from the benefit of participation. And that strikes at Article 14. This 15 mark can make and break your Lordship for one. That is what? That's the problem. But so far as first limb of No, submission is I know, Your concerned, Lordship. First limb, Your Lordship, the difficulty. this is on a sticky wicket. Lords. First limb, Your Lordship, is sticky. But I agree. Heard Mr. S. Botagul and a council for the petitioners who has raised Yes, sir. the point of change in the rule of the games in the midstream, comma, after the game has started. Full stop. MS PDAS, Land Standing Council, Secondary Education Department has sought for listing of the case tomorrow in order to make submissions. List the case accordingly on Kali 23rd. Deeply.